নমস্কাৰ অংকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিব ৰেলৱে টিটি ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে নতুন চাকৰি আছে 10000 প্লাস আপোনালোকে ভেকেন্সি দেখিবলৈ পাব অসমৰ সকলোৰে চাকৰি আছে সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমান কৈ স্কেটৰ বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ কি হ'ব অৰ্হতা কিমান লাগিব সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেসক্ৰিপচন দিয়া তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিঅটো যিমান পাৰে সিমান ভিডিঅটো শেয়াৰ কৰি দিয়ক আহক আজি ভিডিঅ আৰম্ভ কৰো মই আপোনালোকক জনাইছো ভেকেন্সি কিনি মুকলি কৰিছে ৰেলৱে টিটি ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰি দিছে ইয়াত আপোনালোকে দেখিব পাৰিছে আৰআৰবি টিসি ৰিক্ৰুটমেন্ট টিটি যিটো ভেকেন্সি তাৰ পৰা মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে টিটি চাকৰি আহিছে টিকেট কালেক্টৰ Total vacancy 10000 plus আপোনালোকে দেখিবলৈ পাব টিটি ভেকেন্সি হয় টিকেট কালেক্টৰ টিসি ভেকেন্সি আপোনালোকক মুকলি কৰি দিছে 2025 বৰ্ষৰ প্ৰথমটো ৰিক্ৰুটমেন্ট হয় টিটিৰ ক্ষেত্ৰত সো আপোনালোকে যদি ইন্টাৰেস্টেড হয় এলিজিবল হয় যদি বৰ্তমানকে এপ্লাই সমূহ কৰা নাই আপোনালোকে এপ্লাই সমূহ কৰি লব পাৰিব পোনপ্ৰথমে যিখিনি টিটি ভেকেন্সি মুকলি কৰিছে তাৰ মই ওভাৰভিউটো জনাই দিব বিচাৰিছো তাৰ পিছত বাকি ডিটেইলছখিনি জনাই আছো পোনপ্ৰথমে যেটো ওভাৰভিউটো জনাবলৈ বিচাৰিছো ওভাৰভিউটো ক'ব যাতে ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ ফালৰ পৰা ভেকেন্সি কিনি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে RRB vacancy or railway recruitment board RRB post name আপোনালোকে দেখিছে ট্ৰেভেলিং টিকেট এক্সামিনাৰ টিটি ভেকেন্সি হয় টোটাল পোষ্ট আছে 10000 প্লাস এপ্লাই মতো অনলাইন যোগে কৰিব হু কেন এপ্লাই অল ইন্ডিয়া মেল ফিমেল সকলো আবেদন সমূহ কৰিব পাৰিব সো ইন্টাৰেস্টেড আৰু এলিজিবল হলে আবেদন সমূহ কৰিব পাৰিব এজ লিমিট 18 পৰা 33 বছৰ বয়সৰ সকলো কেন্দ্ৰে আবেদন সমূহ কৰিব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এছএসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ আৰু পিডব্লিউবিডিৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব সিলেকশন প্ৰসেছটো হ'ব ৰিটেন এক্সাম হ'ব সিবিটি এক্সাম টাইপিং টেষ্ট হ'ব ডকুমেন্টছ ভেৰিফিকেশন হ'ব আৰু এইগিটাৰ দৰে আপোনালোকে সিলেকশন সমূহ কৰা হ'ব আৰু এডুকেশন কোৱালিফিকেশন 10 পাছ হওক 12 পাছ হওক গ্ৰেজুৱেচন পাছ হওক সকলো আবেদন সমূহ কৰিব পাৰিব আৰু কিছু পদৰ ক্ষেত্ৰত অনলি 12 পাছ কেন্দ্ৰে আবেদন সমূহ কৰিব পাৰিব কি যেটো প্ৰতিটো ভেকেন্সি ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশন বিচাৰিছে আৰু ইম্পৰ্টেন্ট ডকুমেন্টছৰ ক্ষেত্ৰত ইয়াত আপোনালোকৰ ডকুমেন্টছ প্ৰয়োজন হ'ব পাছপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ আধাৰ কাৰ্ড আৰু এডুকেশন সাৰ্টিফিকেট এনেকুৱা আপোনালোকৰ ডকুমেন্টছ কিছুমান প্ৰয়োজন হ'ব হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত আবেদনটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এলিজিবল হয় আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব ডিটেইলছ খিনি আপোনালোকে দেখিব পাৰিছে ৰেলৱে বিভাগৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে টিটি ভেকেন্সি আপোনালোকৰ বাবে মুকলি কৰি দিছে আৰআৰবি ফালৰ পৰা সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এলিজিবল হয় আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব আৰু এডুকেশন কোৱালিফিকেশনটো আকৌবাৰ জনাই দিছো কিছু পদৰ ক্ষেত্ৰত 10 পাছ কৰি লব পাৰিব কিছু পদৰ ক্ষেত্ৰত 12 পাছ কৰি লব পাৰিব কিছু পদৰ ক্ষেত্ৰত গ্ৰেজুৱেচন পাছ কৰি লব পাৰিব কিন্তু মেইনলি যিখিনি বেছি সংখ্যক পদ আছে তাৰ ক্ষেত্ৰত অনলি 12 পাছ আৰু গ্ৰেজুৱেচন কেন্দ্ৰে আবেদন সমূহ কৰি লব পাৰিব আৰু ইম্পৰ্টেন্ট ডকুমেন্টছৰ ক্ষেত্ৰত পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু সিগনেচাৰ আধাৰ কাৰ্ড এডুকেশন সাৰ্টিফিকেট ইমেইল আইডি মোবাইল নম্বৰ এইগিটা ডকুমেন্টছ হলে আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব ডিটেইলছ খিনি মই আপোনালোকক জনাই দিলো আৰআৰবি টিসি ফালৰ পৰা টিকেট কালেক্টৰ ফালৰ পৰা ৰিক্ৰুটমেন্ট ডাঙৰ ৰিক্ৰুটমেন্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে সো যদি ইন্টাৰেস্টেড হয় এলিজিবল হয় আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব আজি ভিডিঅ মানে যদি ভিডিঅ ভাল লাগে লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে কাৰণ ভিডিঅ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক আজিলৈ ভিডিঅ লগ পাম